हेलो गाइस की खबर सकलोरे बहुत दिনৰ মোৰ আজি ককিলামুখ ঘাট আহিছো আজি একদম ধুনিয়া সিদ্ধান্ত এটা লৈ কাম এটা কৰিবলৈ আহিছো এতিয়া আমি ককিলামুখ ঘাট আমি মৈত্ৰী এনজিঅ'ৰ দ্বাৰা আমি ককিলামুখ ঘাট সফা কৰিব আহিছো সাফ চিকুণ কৰি ৰখা আমাৰ এটো এটা প্ৰচেষ্টা চলিছে এতিয়া আমাৰ যাদৱ পায়েং ছাৰ আহিব আৰু ছাৰে ধুনিয়া ধুনিয়া কিছুমান ভাল ভাল কথা ক'ব আৰু যাদৱ পায়েং ছাৰটো জানে আৰু কোন হয় হেতু কোনো কাকো ইন্ট্ৰোডাকশন দিব দৰকাৰ নাই তো ভিডিওটো চাই থাকিব আৰু ভাল লাগে লাইক কৰিব শেয়াৰ কৰি দিব আৰু ভিডিওটো চাই থাকক এতিয়া যাদৱ পায়েং ছাৰ আহিব ছাৰৰ লগত অলপ ছাৰ কি কয় তাকে শুনিম ধুনিয়া ধুনিয়া কথা ক'ব আমাৰ এইটো এটা বহুতে ইনসিগনিফিকেন্ট বুলি ক'ব পাৰি ইনিশিয়েটিভ এটা আমি আশা কৰো কি আৰু মানুহে পাৰ্টিসিপেট কৰিব এতিয়া পাব্লিক পাৰ্টিসিপেশনটো পালে আমি আৰু কৰিব পাৰিম চাও কিমান দূৰলৈকে আগবাঢ়িব পাৰো আপোনাক বহুত ভালকে হেৰি কৰিব পৰা না আদৰ কৰিব পৰা নাই হেৰি তোমালোকৰ আকৌ উৎসাহিত কৰা মোৰ কৰ্তব্য আছে তোমালোক যে ওলাই আহিছা ককিলামুখ ঘাটলৈ আৰু আহি পেলাইতো এই মানুহক পথ প্ৰদৰ্শক দেখুৱাই তোমালোকৰ এনজিঅ'টোক ধন্যবাদ জনাইছো আৰু কৰি যোৱা ইয়াতে নহয় নিমাতী ঘাটলৈ যাব লগা ইয়াত পৰ্যটকৰ বিকাশ বহুত আছে আশা ৰাখিছো তোমালোকৰ সহায় সহযোগ লাগিব মই অকলেতো কৰিব নোৱাৰি নহয় সববিলাক ডেফিনেটলি স্যাৰ আপোনাক ফেলিচিটেট কৰিবলৈ মই ৰাজীৱ চক্ৰৱৰ্তী ছাৰক মাতিছো মিমি আৰু আমাৰ পিনৰ পৰা আমি হাতেৰে বনোৱা বেজ এটা আপোনাক দিছো মিমি তাৰ পৰা ধৰি কিমানবোৰ উচ্চ শিক্ষা তে আমাৰ আদৰ্শৰে ল'লে কিন্তু আমি কিয় ব্যাখ্য হৈ গ'লো আমাৰটো আসলতে ব্ৰেইন ড্ৰেইন কৈছে যে ব্ৰিটিছ অহাৰ পিছত ভাৰতীয় শিক্ষা ব্যৱস্থা বহুত বেয়া হৈ গ'ল এটা ব্ৰেইন ড্ৰেইন কৰি থৈ গ'ল ব্ৰিটিছে তেতিয়া আমাক যিবোৰ দেশে অন্যায় কৰিলে সেই সময়ত তাহাঁতৰ অৱস্থাতে ততৈব এতিয়া তাহাঁতৰ উপায় নাইকিয়া হৈ গৈছে এটাতকৈ লয়েষ্ট ইংলেণ্ড হৈ গৈছে এতিয়া সেইবিলাক আমাৰ অভিশাপটো বেলেগ আমি ঋষি মুনি দেশৰ মানুহ অন্য নহয় আমাৰ দেশৰ আদৰ্শ পৃথিৱীৰ মানুহ এতিয়া বুজি পাইছে বুজি পোৱাৰ কাৰণে এতিয়া ভাৰতীয় আদৰ্শটো ল'বলৈ বাধ্যতা হৈছে হয় আৰু তোমালোকে এটা কমপ্লেইন কৰিব পাৰা সেই যে বাইপাছত ককিলামুখ ঘাটলৈ সেই ঠাইখন ইণ্টাৰনেশ্যনেল তোৰ ইংৰাজীৰ তলত কিয় নিলিখে দেশ বিদেশৰ পৰ্যটক আহে তোমালোকে IWD এইটো কমপ্লেইন কৰিব পাৰা যেহেতু ইংৰাজী হিন্দী চব দিয়ক ইয়াতো চব মানুহ আহে এই কথাবিলাক জনাৰ দৰকাৰ এইটো চব কালি চব আহিছে অসমীয়াটো বুজি নাপাব নহয় ইংৰাজী থকা হ'লে পঢ়ি পেলাই তালৈ গ'লোহেঁতেন তেনেকুৱা দেশ বিদেশৰ আহে মই ক'বলৈ আৰু প্ৰত্যেকটো কথাত ক'বলৈ আৰু ডিপাৰ্টমেণ্টবিলাক বেয়া পায় বকিয়ে থাকে বুলি সেইকাৰণে সেই বকা ব্যৱস্থাটো মই যাতে নহয় তোমালোকে এনজিঅ'বিলাকৰ থ্ৰুৱেদি সেইবোৰ কৰিবা এটা যান্ত্ৰিকতাৰ পৰা আঁতৰত থকা পৃথিৱীত কোনো এখন দেশত হাবি নাই মূত্ৰৰ ওপৰত এইখনেই আছে সেইকাৰণে ইয়াক সংৰক্ষণ কৰা বিজ্ঞানীসকলে বিজ্ঞানসন্মতভাৱে ৰাখিবলৈ যেনেকৈ আছে তেনেকৈ প্ৰধানমন্ত্ৰী জন্মদিনা মোক পুখুৰী 8 বিঘা মাটি খান্দিবলৈ দিছিলে পাৰ্মিশ্যন মোক দিল্লীৰ পৰাই ফোন কৰিছে প্ৰধানমন্ত্ৰীয়ে মই বোলো নহয় মই প্ৰথমতে ভাবিলোঁ যান্ত্ৰিকতাৰ পৰা আঁতৰতকৈ মানুহ হতুৱাই কৰাব বুলি ভাবিলোঁ তেতিয়া পিছত ক'লে বোলে মই বোলে এইটো পাৰ্মিশ্যন দিয়া নহ'ব শব্দ প্ৰদূষণ হ'ব তাততো ৱাইল্ড এনিমেল আছে চৰাই চিৰিকটি আছে সেইটো বাধা দিয়াৰ অধিকাৰ আমাৰ নাই সেইকাৰণে মোক নালাগে APJ আব্দুল কালাম ছাৰেও কৈ গৈছে মূৰত আশীৰ্বাদ দি কৈছে বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড से अवार्ड 2.5 लाख टका से विश्ववासी কাৰণে কৰিবলৈ কৈছে आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मौत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा ऐसे नहीं ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने पड़ेगा मैं 3 दिन पिछते फ्रांसলৈ আমন্ত্ৰণ সেইকাৰণে তেনেকুৱাবিলাক মনীষী আমাৰ ভাৰতবৰ্ষতে জন্ম লাভ কৰিছে তেওঁ
APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই বিশ্বখনত দেখিছোঁ তেওঁ ভাৰতক বহুৰ ওপৰত থৈ গৈছে যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতক ভয় কৰে যাৰ বাবে এতিয়া পৃথিৱীৰ মানুহে ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্যতা হৈছে সেইকাৰণে তেনেকুৱা মনীষী আমাৰ ভাৰতবৰ্ষতে জন্ম লাভ কৰা ৱাইল্ড এনিমেল ইয়াতে আছে আয়ুৰ্বেদিক ঔষধ অসমতে আছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তো আমি অসমখনক সংৰক্ষণ কৰিব নোৱাৰাটো বহুত বেয়া মানে নেচাৰ ইজ গড ইজ নেচাৰ তেতিয়াহে আমি জীয়াই থাকিব পাৰিম সেইটোলৈ সমস্যা আহিছে যদিও সমস্যাবোৰ আমি এতিয়া নতুন প্ৰজন্মক যদি নিশিকাওঁ তালৈ ভয়ানক বিপদৰ সন্মুখীন হ'ব আৰু কৈছে 100 বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলটো মৰুভূমিত পৰিণত হ'ব পানী নাইকিয়া হ'ব আমি এনো পানী বুলি মৰিব লাগিব ৰাজস্থানত ৱাটাৰমেন অফ ইণ্ডিয়া ৰাজেন্দ্ৰ সিঙে 32,000 ডেম বনাই বৰষুণৰ পানী সংৰক্ষণ কৰি মৰুভূমিটো গ্ৰীণ কৰি দিছে গছ গছনি তা আমি ইমানবোৰ থাকোঁতে আমি কিয় আঁকোৱালি ল'ব পৰা নাই তাৰ পৰিৱৰ্তনত আমি ভাবোঁ কি সদায় এণ্টাৰ্কটিকাতে বৰফ থাকে সুমেৰুতে বৰফ থাকে হিমালয়তে থাকে সেইটো নহয় সাগৰৰ মাজতো বৰফ থাকে সেই বৰফবোৰ কি হৈ গৈছে গোলকীয় উষ্ণতা উত্তপ্ত পৰিস্থিতিত মানে সেই বৰফবোৰ যেতিয়া তুফান আহে বাৰমলীবোৰ আহে পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰ এটেক হয় এটেক হওঁতে ঘূৰি আহে ধাৰাসাৰ গৰম বৰফবোৰ পৰাৰ কাৰণে মাটিত থকা বৰফবোৰ মানে গলি গৈছে বেছি যোৱাৰ কাৰণে সাগৰৰ পৃষ্ঠা বাঢ়ি গৈছে বৰফত থকা খালী ঠাইবিলাক আমি গছ গছনি ৰুই আমি সেউজীকৰণ হ'ব গছে মানে পানীটো টানি ৰাখিব পাৰে পানীটো টানিবলৈ হ'লে গছ জীয়াই থাকিবলৈ প্লাষ্টিক মুক্ত হ'ব লাগিব কাৰণ প্লাষ্টিক হ'লেতো শিপাই মানে পানী টানিব নোৱাৰে কামত লাগি উঠা বঢ়িয়া এইবোৰ মানে কৰা খাৰু চাৰু আছে নেকি হ'ব দে আৰু যাব আৰু উঠাই পূজা চূজা হ'লেও এতিয়া এইবিলাক এতিয়াতো আৱৰ্জনাই হৈ আছে ন সেইটো হয় ইয়াত আৰু ধৰ্মৰ কথা নাহেগৈ আৰু এইটো কি আছে এইটো হাতত লৈ গ'ল মাতা ইয়াত ইমানখিনি জাবৰ ওলাইছে এইবোৰ সকলোৱে মানে এইবিলাক ক্লিন কৰি ৰাখিব এইবোৰ ধুনীয়াকৈ এয়া সকলোৱে আছে মেম্বাৰ চফা হৈ গ'ল নেকি আৰু ভালে আছে আজি মানে হেৰিটো মই গম নাপাওঁ নহয় ছাৰ আহিব বুলি বলবী বাই ক'লে এনেকে যাম ওলাই কালি 12টা বজাত খবৰ দিছে ইয়াতে আছিলো 12টা বজাত খবৰ দিলে আহোঁ এনেকুৱা কামত ভাল লাগে ময়ো মানে আজি ফাৰ্ষ্ট আহিছোঁ ভালে আছে ন বাকী ভাল কাম কৰিছে ভাল লাগে চলি আছে ভাল লাগে এনেকে লগ পালে আৰু বহুত ভাল লাগে মানে ভাল লাগিলে আৰু কাম বাকী আছে বহুত ন আছে মই ইয়াত ক'ব গ'লে ঠিকেই পাইছোঁ মানে বেলেগ জেগাত বহুত বেছি ন নিমাতীত বহুত ওলাব মানে ককিলামুখ চাব গ'লে মই তাকে উঠনি মন কৰি আছোঁ মানে মই নিজে বুটলিছোঁতো দেখিছোঁ মানে যিমানটো মই ভাবিছিলোঁ সিমানটো ওলোৱা নাই ইমানতে হৈ গ'ল আৰু সেইখিনি পৰিৱেশ যদি এনেকৈ সহায় সহযোগ কৰে NGO সকলে তেতিয়া আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰত্যেকৰ মানুহৰ প্ৰয়োজন আছে এতিয়া তোমালোক আজি আহিছা দেখিছা নহয় গঁৰাল বনাই সেইবোৰ থৈছে থোৱা কিমান আৱৰ্জনা গোটাইছে সেইটোতো গাঁৱৰ মানুহৰ বহুত ছাপোৰ্ট আছে ন চাফা কৰিবলৈ চাফা কৰিবলৈ ছাপোৰ্ট আছে সেইকাৰণে
আমাৰ ইয়াতো দেশ বিদেশৰ পৰ্যটক আহে তাৰ বাকী মানুহক ল'ৰা ছোৱালীক বাধা কেনেকৈ দিব এইকাৰণে সমস্যাটো সৃষ্টিটো সেইটোৱেই সেইকাৰণে আশা ৰাখিছোঁ এনজিঅ'ৰ থ্ৰুৱেদি যদি সেইখিনি সদায় এনেকুৱা যদি কৰে যেটো ভাল হ'ব সহায় সহযোগ হ'ব চাফ চিকুণ হ'ব দেশ বিদেশৰ পৰ্যটকৰ বিকাশ হ'ব বিয়তে দেশৰ উন্নতি সাধন নহয় সেইকাৰণে এইটো কৰাটো খুব প্ৰয়োজন বুলি মই ভাবোঁ মানে তো এতিয়া হ'ব ব্ৰেকফাষ্ট আৰু আমি একো খোৱা নাই ৰাতিপুৱা আহিলোঁ ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আকৌ চাফ চিকুণ কৰিব লাগিব ধুনীয়াকৈ সকলোৱে আৰু এনাৰ্জিটো লাগিব ন এনাৰ্জিটো লাগিব মেইন আৰু মোৰ লগত আছে এয়া ভাইটিকো লৈ আহিলোঁ অলপ ৰাতিপুৱাই মানে অলপ লৈ আহিলোঁ ভাল কাম কৰিবৰ কাৰণে মানে ছাৰপ্ৰাইজলি ইয়াকো লৈ আহিছোঁ বাৰু মই নিজে ছাৰপ্ৰাইজ হৈ আহিছোঁ কিন্তু ই ডাবল ছাৰপ্ৰাইজ আৰু এতিয়া যাওঁ আমি অলপ ব্ৰেকফাষ্ট কৰি লওঁ শক্তি এনাৰ্জিটো গোটাই লওঁ তাৰপিছতে আমি আকৌ লাগিম কামত তুমি ক'ত ৰাখিম সব মানুহখিনি ইয়াতে বহিছে মানে এইটো কি ঘৰ মানুহৰ ঘৰ নেকি ৰিজৰ্ট নেকি এইটো ৰিজৰ্ট নেকি ফাইনেলি এতিয়া আমি ব্ৰেকফাষ্ট কৰিম আৰু ব্ৰেকফাষ্ট কৰিবলৈ এইটো আছে এইটো ৰিজৰ্ট এটা আছে ইয়াতে আমি যাওঁ কিমান মেম্বাৰ হৈছে টোটেল 35 ফাইনেলি এৰিয়াখিনি ক্লিনিং হৈ গ'ল আৰু এইখিনি পূৰা চাফ চিকুণ হৈ গ'ল আপুনি দেখি পাইছে একদম বহুত এইবোৰ বহুত দূৰ দূৰলৈকে একো নাই পূৰা ধুনীয়াকৈ চাফা কৰা হৈ গ'ল এইবিলাক বেগ হয় ডাষ্টবিন এতিয়া গোটেইখিনি আমি এটা জেগাত সংৰক্ষণ মানে তাত লৈ যাম তো ফাইনেলি গাইছ আমি পেক আপ হ'ব লৈছোঁ মানে অলৰেডি মানে যিমানখিনি পাৰোঁ আমি চাফা কৰিলোঁ আৰু আমি এতিয়া চাফ চিকুণ হৈ গ'ল এতিয়া যাব লৈছোঁ আৰু পেক আপ হৈ গ'ল আৰু বহুত বহুত ধন্যবাদ থাকিলে সকলোৱে আমি এনেকৈ কৰি যাম ন থেংক ইউ চববোৰ আহিলা বহুত ভাল লাগিল কিবা এটা কৰি হাই বুলি কৈ দিয়ক বহুত ক্লিন হৈ গ'ল একচুৱেলি ভাল লাগিছে দেখি যিমান পাৰোঁ সহযোগ কৰিম আমিও এয়া আমাৰ পল্লৱী বায়ে মোক লৈ আহিছিলে ছাৰপ্ৰাইজলি লৈ আহিলে ভাল লাগিলে আৰু কৈ দিয়ক আৰু আমাৰ এনজিঅ'টো আপোনালোকৰ আমাৰ এনজিঅ'টো একচুৱেলি নামটো মৈত্ৰী হয় মৈত্ৰী মেইনলি ৰাস্তাৰ জীৱ জন্তুবিলাকৰ ট্ৰিটমেণ্টৰ লগত জড়িত হৈ থাকে আমি মৈত্ৰীৰ ফালৰ পৰা আজি এইটো একচুৱেলি সজাগতামূলক হিচাপে ক্লিনিং ড্ৰাইভ এটা ৰাখিছিলোঁ যাতে ব্ৰহ্মপুত্ৰৰ যিখিনি মেৰাইন এনিমেলছ আছে সেইখিনি আমি মানুহে সৃষ্টি কৰা প্ৰদূষণবিলাকৰ পৰা অপকাৰিতা হোৱাৰ বস্তুটো মানুহক মানে বুজাবৰ কাৰণে সজাগ কৰিবৰ কাৰণে কাৰণ এটোপালকৈ যোগ কৰিহে এখন সাগৰ হয়গৈ তেনেকৈ আমাক দেখি চাগে আৰু কোনোবা যুগ হ'ব তেনেদৰে মানুহ এদিন আমি আশা কৰিছোঁ আৰু গোটেই অসমতে এই কাৰ্যটো সম্প্ৰসাৰিত হ'ব ধন্যবাদ বহুত ধুনীয়া কথা ক'লে আৰু আপুনি সকলোৱে আহক আৰু জইন কৰক আমাৰ লগত আৰু সেয়াই আৰু আজি ইমানতে ভিডিঅ'টো সামৰিছোঁ আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলোৱে মানে পায় বস্তুটো আৰু এটা ভাল ভিডিঅ' এইটো মানে কণ্টেণ্টটো ভাল সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক শ্বেয়াৰ কৰি দিয়ক সেইটোৱে আৰু আজিলৈ বাই বাই মানে আকৌ এবাৰ লগ পাম আকৌ নেক্সট ক'ত হয় ক্লিনিং হেৰিটো তাত আকৌ আপোনালোকক লগ পাম নিউ এটা ভিডিঅ' লৈ আহিম বাই বাই আজিলৈ বাই বাই